মেলা চাব আহি বেয়াকৈ ফচিলোঁ ৰাইজ, মানে মেমহঁতক লগ পাই গ'লোঁ মেলাত। হেল্ল' ৰাইজ, মই আছিফ। মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কলেজ ছুটি হোৱাৰ পিছত মই ঘৰলৈ গৈ আছিলোঁ, তেনেতে লগৰ কেইজনমান মানে পিছফালৰ পৰা কল কৰি ক'লে যে গোটেই কেইজন ৰখি আছে মেলালৈ যাবলৈ বুলি। আধা ৰাস্তাৰ পৰা মই আকৌ ঘূৰি আহিলোঁ। এয়া সিহঁতক লগ পাই গ'লোঁ, এতিয়া আমি মেলালৈ বুলি। যিহেতু কলেজৰ পৰা বাহিৰে আহিলোঁ, সেইবাবে বেগকেইটা লগৰ এজনৰ ঘৰত থ'বলৈ বুলি। ধুনীয়াকৈ এজনকৈ ইয়াক বেগকেইটা দি আছে আৰু ই ঘৰৰ ভিতৰত ধুনীয়াকৈ থৈ আহি আছে। বেগ থৈ আমি গোটেই কেইজন এতিয়া মেলালৈ বুলি আগবাঢ়িলোঁ। এতিয়া আমি ধুনীয়াকৈ উঠিব লাগিব পাহাৰৰ ওপৰত, যিহেতু পাহাৰৰ ওপৰতে মেলাখন হৈ আছে, সেইবাবে এতিয়া পাহাৰৰ ওপৰলৈ বুলি আগবাঢ়িলোঁ গোটেই কেইজন। বাৰু ৰাইজ, মই যে ইমান সময়ৰ পৰা মেলা বুলি কৈ আছিলোঁ, আচলতে মেলা নহয়, অসম জনজাতি সাংস্কৃতিক কিবা সভাহে হৈ আছিলে। বাৰু যিয়ে নহওক, এতিয়া বোলে আমাৰ লগৰ কেইজন প্ৰথমতে বোলে পাহাৰৰ ওপৰত যায়, তাৰপিছত তাৰ পৰা আহিহে বোলে মেলাত যাব। সেইবাবে আমি গোটেই কেইজন এতিয়া পাহাৰৰ ওপৰত উঠাত লাগিলোঁ। আৰু ৰাইজ ইহঁতকেইটাক চাওকচোন, উঠিবই পৰা নাই, পেটলাটো উঠিবই পৰা নাই আগৰজন। আৰু ৰাইজ ইয়াৰ পৰা চাওক, গোটেই জাগিৰোডৰ ভিউটো দেখা পোৱা যায়। সঁচাকৈ এনেকুৱা ঠাইত আহিলে বহুত ধুনীয়া লাগে দেই। আৰু ৰাইজ আপোনালোকেতো জানেই মই প্ৰকৃতি কিমান ভাল পাওঁ, সেইবাবে এনেকুৱা ঠাইত আহিলে মোৰ একদম মন খুশ হৈ যায়। আৰু আমি ধুনীয়াকৈ ভিউবোৰ উপভোগ কৰাৰ পিছত এতিয়া মেলালৈ বুলি পাহাৰৰ পৰা তলত নামি আছোঁ। ধুনীয়াকৈ এতিয়া গোটেই কেইজন গেটৰ ভিতৰত প্ৰৱেশ কৰি ভিতৰৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ। আৰু ৰাইজসকলে চাওকচোন, সকলোৱে একেলগে মিলি ধুনীয়াকৈ ষ্টেজত হৈ থকা প্ৰগ্ৰেমবোৰ উপভোগ কৰি আছে। এইফালে ধুনীয়াকৈ জনজাতীয় লোকসকলে নৃত্য কৰি আছে, আৰু আনফালে সকলো ৰাইজে একেলগে বহি ধুনীয়াকৈ উপভোগ কৰি আছে। আৰু ৰাইজ বহা ষ্টাইলটো চাওকচোন, পাহাৰৰ ঢাল কাটি কি ধুনীয়াকৈ মানুহ বহা ব্যৱস্থা কৰি দিছে। বাৰু যদি আপোনালোকে চাই, ইফালে এটা জনজাতীয় লোক বহি আছে, আকৌ যদি ইফালে চাই আপোনালোকে, ইফালে বেলেগ ড্ৰেছত বেলেগ জনজাতীয় লোকসকল বহি আছে। ইফালে চাওক ৰাইজ, আকৌ এটা বেলেগ জনগোষ্ঠীৰ লোক দেখা পালোঁ। বাকী যিয়ে নহওক ৰাইজ, ট্ৰেডিশ্যনেল ড্ৰেছবোৰ দেখি কিন্তু মোৰ বহুত ভাল লাগে। এইবোৰ মই বহুত ভাল পাওঁ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ। আৰু মই এনেকৈ ধুনীয়াকৈ ভিডিঅ' কৰি আছিলোঁ, মাজতে মেমহঁতক দেখা পালোঁ ৰাইজ, আৰু মেমহঁতেও আমাক দেখা পালে ৰাইজ। মেমহঁতক দেখি আমি তাত এক ছেকেণ্ডো দেৰি নকৰিলোঁ, আৰু গোটেই কেইজন একেলগে পলাই পটং দিলোঁ। তাৰপিছত আমি ৰাইজ কাষতে হৈ থকা দোকান কেইখনলৈ বুলি আহিলোঁ। আৰু ইয়াত চাওকচোন, ট্ৰেডিশ্যনেল ড্ৰেছবোৰ কিমান ধুনীয়াকৈ সজোৱা হৈ আছে, কিমান ধুনীয়া লাগিছে বাৰু একেলগে ট্ৰেডিশ্যনেল ড্ৰেছবোৰ দেখি। আৰু ইয়াত মানে অসমৰ বহুত ঠাইৰ পৰা মানুহবোৰ আহিছে। চাওকচোন, এখন গাড়ী ধেমাজিৰ পৰা আহিছে, মিচিং দলবোৰ। এনেকুৱা আৰু গাড়ী বহুত আছে, যিবোৰ মানে অসমৰ বহুত বেলেগ প্ৰান্তৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে নৃত্যত। আৰু ৰাইজ আমি এতিয়া ধুনীয়াকৈ চালোঁ, এতিয়া গোটেই কেইজন এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। এতিয়া মানে তললৈ নামি আছোঁ আৰু লগৰজনৰ ঘৰলৈ, যিহেতু তাতে বেগ চেগ সকলো থৈ আহিছিলোঁ, তাৰ পৰা বেগ চেগ লৈ আমি এতিয়া ঘৰলৈ যাম। আৰু ৰাইজ তলত আহি সকলোৱে ফুচকা খাই আছে। লগৰ এজনে ফুচকা পাৰ্টি দিছে, যিহেতু মই খাব নোৱাৰোঁ, মোৰ ৰোজা আছে, সেইকাৰণে সিহঁতে মোক দেখাই খাইছে ৰাইজ। তাৰপিছত আমি লগৰজনক বাই দি আমি গোটেই কেইজন এতিয়া ঘৰলৈ বুলি আগবাঢ়িলোঁ। আৰু লগৰ কেইজনে ঘৰলৈ যাবলৈ বুলি গাড়ীত উঠিল। আনজন লগৰকো মই টাটা বাই দি সি সিফালে গ'ল, আৰু মই মোৰ ৰুমৰ ফালে গুচি আহিলোঁ। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই। আপোনালোকে যদি এতিয়া মোক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰে, তেনেহ'লে জল্দি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থওক।